নমস্কাৰ বন্ধুসকল, আসাম পৰীক্ষা ষ্টাডি পইণ্ট ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আমি আকৌ নতুন এটা মেথছৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰতে। ভিডিঅ'টো সম্পূৰ্ণ চাব। আগন্তুক পৰীক্ষাত এই ভিডিঅ'টো আপোনালোক যথেষ্ট সহায় কৰিব। চলো বলক আমি আৰম্ভ কৰোঁ। তো প্ৰথম কুৱেশ্যন দিছে, ইয়াত চাওক। আমাক 41 নম্বৰ কুৱেশ্যনটো চাওক, ইয়াত কি দিছে। কৈছে যে দুটা সংখ্যাৰ লসাগু 40 আৰু গসাগু 4, সংখ্যা দুটাৰ পাৰ্থক্য 12, সংখ্যা দুটাৰ যোগফল কিমান? পাৰ্থক্য মানে মাইনাছ কৰিলে 12 হ'ব। চ' আমি সংখ্যা আমাৰ ওচৰত নাই, ভাবি লওঁ সংখ্যা দুটা এ আৰু বি। ঠিক আছে, এতিয়া কি কৈছে যে সংখ্যা দুটা গসাগু আৰু লসাগু আমাৰ ওচৰত আছে। তো ইয়াৰ পৰা আমি এটা কি বস্তু বুজি পাওঁ যে আমি জানো সংখ্যা দুটাৰ পূৰণফল সদায় কি হয়, তাৰ লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান হয়। ঠিক আছে, তো ইয়াক আমি কৰিলে চিম্প্লিফাই কৰিলে কি পাম, এইটো পাই যাম। তাৰমানে এ বি ইকুৱেল টু 160। এইটো 1 নম্বৰ সমীকৰণ বুলি ভাবক। ঠিক আছে, ইমান মনত ৰাখিব। অ'কে, আমি ইয়াৰ পৰা নেক্সটখিনি কৰিম। ঠিক আছে, অ'কে। নেক্সট কি কৈছে, সংখ্যা দুটাৰ পাৰ্থক্য। এ আৰু বি সংখ্যা আছিলে, পাৰ্থক্য মানে এ মাইনাছ বি কৰি দিম, কিয়নো কৈছে 12। এইটো আমি সমীকৰণ 2 বুলি ভাবিলোঁ। ঠিক আছে, এতিয়া আমি কি পাইছোঁ, এ বি আৰু এ মাইনাছ বি। এ বি আৰু এ মাইনাছ বি আমাৰ ফৰ্মুলা থকা এটা আছে নহয়, এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ এ মাইনাছ বি হোল স্কুৱেৰ ইকুৱেল টু 4ab। ঠিক আছে, এই ফৰ্মুলাটো আমি ইয়াতে ব্যৱহাৰ কৰিম। ঠিক আছে, অ'কে। নেক্সট ষ্টেপ চাওঁ। এ প্লাছ বি হোল স্কুৱেৰ আমাৰ ওচৰত নাই, যি আছে যেনেকৈ আছে তাক ৰাখি দিওঁ। এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ এ মাইনাছ বি আছে 12, ইকুৱেশ্যন 2 পৰা পাই আছোঁ, 12 ইয়াত লিখি দিম হোল স্কুৱেৰ ইকুৱেল টু 4 এ বি আমি কি পাইছিলোঁ, 160 পাইছিলোঁ। ঠিক আছে, সিমান হৈ গ'ল। অ'কে, আমি নেক্সট সময় ইমানখিনি মনত ৰাখিব। নেক্সটটো চাওঁ এতিয়া। তো কি পাইছোঁ, এ প্লাছ বি এ প্লাছ বি হোল স্কুৱেৰ ইকুৱেল টু 12টো হোল স্কুৱেৰ কৰিলে কিমান হয়, মাইনাছ 144 হয়, 160 আছিল অলৰেডি। ঠিক আছে, গতিকে 4 ইনটু কৰিলোঁ ইয়াৰ লগত, আকৌ 4 কৰিলে কিমান পাম, কিন্তু 4 হৈ আছে কিন্তু লগতে, এইটো মনত ৰাখিব। এইফালে 160 প্লাছ, চৰি এক মিনিট, এইটো কিমান 144টো প্লাছ হৈ আছে। প্লাছ বি হোল স্কুৱেৰ ইকুৱেল টু এক চাইডে পূৰণ কৰিলে 640 প্লাছ 144। প্লাছ কৰিলে কিমান হ'ব, 784। আমাৰ সংখ্যা দুটা যোগফল লাগে, যোগফল স্কুৱাৰ নহয়। স্কুৱাৰটোতো উঠাই দিওঁ, কি পাম, আণ্ডাৰ ৰুট আহি যাব। আণ্ডাৰ ৰুট উঠাব গ'লে ইয়াৰ যদি আমি বৰ্গমূল লওঁ কিমান হ'ব, ইয়াৰ বৰ্গমূল হ'ব এ প্লাছ বি হ'ব আপোনাৰ 28। তাৰমানে আমাৰ সংখ্যা দুটাৰ যোগফল কি পাই আছোঁ, 28। ঠিক আছে, গম পালোঁ। অ'কে, নেক্সট কুৱেশ্যন যাওঁ। নেক্সট কুৱেশ্যনত গৈছে চিম্প্লিফাই কৰিব লাগে। আণ্ডাৰ ৰুট যিকেইটা ভেলু আছে সেইকেইটা আমি চিম্প্লিফাই কৰিব লাগে। চ' 51 আণ্ডাৰ ৰুট যি 51 আছে তাৰ প্লাছ আকৌ সেই আণ্ডাৰ ৰুটৰ তলত আণ্ডাৰ ৰুট আছে 134 প্লাছ 5 আণ্ডাৰ ৰুট 42 আণ্ডাৰ ৰুটৰ তলত কি প্লাছ আছে, আণ্ডাৰ ৰুট 16 প্লাছ আণ্ডাৰ ৰুট 9। আমি যদি আণ্ডাৰ ৰুট প্ৰথম এই আণ্ডাৰ ৰুট 42ৰ পৰা চাওঁ,
আণ্ডাৰ 42 পৰা 5 বাহিৰত আছে 42 16 উঠালে কি হ'ব 4 3 উঠালে 9 উঠালে কি হ'ব 3 বৰ্গমূল লৈ ল'লোঁ ইয়াক সমাধান কৰিলে কি পাম 49 এইটো উঠালে কি পাম 5 into 7 49 বৰ্গমূল তাৰমানে ইয়াত কি আছে 35 তাৰমানে আমি ইমানখিনি কাম কৰি ল'লোঁ ঠিক আছে ওকে এতিয়া আমাৰ তাৰ পিছৰ কামখিনি কৰিবলৈ আছে পিছত কি আছে এতিয়া 35 পালোঁ আণ্ডাৰ ৰুট 13 134 আছে প্লাছ 35 কৰি দিয়ক ইয়াতে 51 100 আছে এতিয়া প্লাছ কৰিলে কিমান হৈ আছে 5 4 9 3 3 6 169 169 প্লাছ চিন আছে আৰু বৰ্গমূলডাল কিমান পাম 13 এই দুটা প্লাছ কৰিলে কিমান পাই আছোঁ এতিয়া 3 1 4 5 1 64 64 উঠালে কি পাম 8 পাম আমাৰ আনসাৰ কি আছে বি নম্বৰটো 8 টো ৰাইট আনসাৰ ঠিক আছে ওকে নেক্সট যাওঁ আমি ওকে নেক্সট কি কৈছে কোৱেশ্চনটো চাওক কৈছে এটা সংখ্যাক 2ৰে ভাগ কৰিলে ভাগশেষ 1 3ৰে ভাগ কৰিলে ভাগশেষ 2 আৰু 4ৰে ভাগ কৰিলে ভাগশেষ 3 থাকে সংখ্যাটো কি তো আমি যিকেইটা সংখ্যাৰে ভাগ কৰিব লাগে এনেকৈ কি কি সংখ্যাৰে ভাগ কৰিব দিছে আমাক 2 3 4 প্ৰথমে এইকেইটা কি ওলাই ল'ম লসাগু ওলাই ল'ম 2 3 4 লসাগু কিমান হ'ব আপোনালোকে জানেই 2 3 4 লসাগু কিমান হ'ব 12 ঠিক আছে 12টো পালোঁ এটা কি কৈছে যে ভাগশেষ প্ৰত্যেকত কিমান প্ৰথমটো 2ৰ ক্ষেত্ৰত ভাগশেষ 1 থাকে 3ৰ ক্ষেত্ৰত ভাগশেষ 2 থাকে 4ৰ ক্ষেত্ৰত ভাগশেষ 3 থাকে তাৰমানে কি আছে এটাৰ পৰা ডিষ্টেঞ্চ নম্বৰৰ পাৰ্থক্য কিমান হৈ আছে 1 1 গতিকে আমি 1টো ইয়াৰ পৰা মাইনাছ কৰি দিম ঠিক আছে মাইনাছ কৰিলে কি হ'ল 12ৰ পৰা 1 গ'ল থাকিলে 11 আমাৰ এনচাৰটো কি হ'ব 11 বুজি পালে চিম্পল ওকে আমি নেক্সট কুৱেশ্যনলৈ যাওঁ ইয়াত কি কৈছে নেক্সট কুৱেশ্যনত এটা সংখ্যাৰ লবক যদি আমি কি কৰোঁ 3 বঢ়াই দিওঁ তেনেহ'লে কি হয় সেই ভগ্নাংশটো তাৰ 3/4 হৈ যায় তো সেই ভগ্নাংশৰ লবটো কি হ'ব ঠিক আছে তো আমি যদি চাওঁ ভগ্নাংশটো আমি কি বুলি ভাবিম ভগ্নাংশটো যদি আমি ভাবোঁ x বা লবটো x ভাবোঁ তো অবভিয়াছলি তাৰ হৰটো 1 থাকিব তলত ধৰক ঠিক আছে কাৰণ জানো যিকোনো সংখ্যাৰ তলত এটা হৰ কি 1 থাকেই অলৱেজ আমি মেনশ্যন কৰিলে হয় নকৰিলে হয় এতিয়া কি যে 3 বঢ়াই দিলে তাৰমানে কি হ'ব 3 বঢ়াই দিলে মানে ইয়াক কি কৰিব পাৰোঁ x + 3 কৰি দিলে তো ইয়াতো ইয়াৰ লগত 1 3 + 4 হৈ যাব ঠিক আছে এতিয়া কি হয় এই ভগ্নাংশটোৰ 3/4 হৈ যায় তাৰমানে 3/4 হ'লে 3/4 হৈ যায় 3x/4 হৈ যাব তাত ঠিক আছে 3/4 = এইটো কি হৈ যায় এই দুটা হৈ যায় ঠিক আছে এটা আমি যদি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ 3 × 12x = 4 × x 4x আকৌ 3 × 4 = 12 ঠিক আছে এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলোঁ নেক্সট স্টেপটো যাওঁ এতিয়া এক্সখিনি একফালে লৈ আহোঁ 12x - 4x = কি 12 12x পৰা 4x গ'লে কি থাকিব আমাৰ 8x = 12
এটা x ইকুয়াল টু যদি কৰোঁ আমি 12/8 তো 4 কাটিলে 4 দুগুণ 4 তিনিগুণ লবটো আমাৰ কি পাই আছোঁ ভগ্নাংশ 3 2 ঠিক আছে তাৰমানে আমাৰ লবটো কি পাই আছোঁ ভগ্নাংশটোৰ 3 আমাৰ এনসাৰ কি হ'ব 3 ওকে ভেরি গুড নেক্সট চাও কৈছে ইয়াতে যিখিনি ইয়াতে কেইটামান ভগ্নাংশ আণ্ডাৰ ৰুটত আছে কৈছে ইয়াৰ মানে সৰু কোনটো আণ্ডাৰ ৰুটটো নাই বুলি ভাবক সংখ্যা কেইটাই লওক 1/2 1/3 1/4 2/3 গোটেইকেইটা আগত সেম কৰি লওঁ তলৰ কেইটা অদৃশ্য ভগ্নাংশ কৰি ল'লে সৰু ডাঙৰ তুলনা কৰিবলৈ সহজ হৈ যায় ঠিক আছে সিম্পল 2 3 4 3 তাৰমানে গোটেইকেইটাৰ লসাগুটো কি হ'ব 12 হ'ব 1/2 যিটো আছে তলৰ হৰটোক 12 বনাবলৈ কিমান লাগিব পূৰণ কৰোঁতে 2 6 গুণ 12 2 6 গুণ 12 হৈ যাব ইয়াত যদি তেনে ওপৰত কি হ'ব 6 পূৰণ কৰিছোঁ ইয়াতো 6 পূৰণ কৰিব লাগিব 6 হৈ যাব নেক্সট ইয়াক যদি 12 বনাব বিচাৰোঁ কিমান হ'ব 4 পূৰণ কৰিব লাগিব ইয়াত 4 কৈছোঁ ওপৰতো 4 গুণ 4 পূৰণ কৰিব লাগিব তো 12 বনাবলৈ কিমান পূৰণ কৰিব লাগিব 3 ওপৰতো কি হ'ব 3 পূৰণ হ'ব 3 12 গুণ 4 পূৰণ কৰিব লাগিব ওপৰতো কি হ'ব 4 হ'ব 8 হ'ব সব 12 12 হৈ গ'ল অদৃশ্য ভগ্নাংশৰ ওপৰত যা কৰোঁ এই সৰুটো একেবাৰে সৰু কোনটো এইটো 3/12 এইটো ক'ৰ পৰা আহিছে 1/4 পৰা আহিছে আমাৰ আছে আণ্ডাৰ ৰুট 1/4 আমাৰ একদম সৰু স্মল ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো চাওক ইয়াত কৈছে x ইকুয়াল টু আণ্ডাৰ ৰুট 3 x সমান আণ্ডাৰ ৰুট 3 আছে x ইকুয়াল টু আণ্ডাৰ ৰুট 3 আৰু কৈছে x টু দি পাৱাৰ 4 প্লাছ 1/x টু দি পাৱাৰ 4 ভ্যালুটো ওলাওক আমি ইয়াক কি কৰিম আগতে পাৱাৰটো আমি সৰু কৰি লওঁ ঠিক আছে আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ x স্কয়াৰ আণ্ডাৰ ৰুট হোল স্কয়াৰ প্লাছ x স্কয়াৰ আণ্ডাৰ ৰুট হোল স্কয়াৰ ঠিক আছে এনেকৈ সজাব পাৰি ইয়াক এতিয়া x স্কয়াৰ x মানে কি আছিল আণ্ডাৰ ৰুট 3 তো x স্কয়াৰৰ জায়গাত কি লিখিম x ৰ জায়গাত 3 এটা স্কয়াৰ আণ্ডাৰ আৰু কি আছে যে হোল স্কয়াৰ আছিল প্লাস 1 এটো সেম আণ্ডাৰ ৰুট 3 স্কয়াৰ হোল স্কয়াৰ সিম্পল এটা সমাধান কৰিলে এটো ৰুট কাটি যাব থাকিব কি 3 আৰু 2 স্কয়াৰ তো মানে 9 হৈ যাব প্লাস এটো হ'ব আণ্ডাৰ ৰুট আৰু স্কয়াৰ কাটি যাব আপোজ 3 স্কয়াৰ কৰিলে 9 হৈ যাব তলত কি আছে 1 আছে এতিয়া দুটাৰ যোগ কৰিব বিচাৰিলে 1 9 লসাগু 9 1 9 কেবাৰ যাব 9 1 9 9 বাৰ 9 গুণ 81 প্লাস 9 9 1 বাৰ 9 গুণ 9 তো 81 82 বাই 9 ইয়াক মিশ্র ভগ্নাংশ কৰি দিয়ক 9 দি 82 হৰণ কৰক কেইবাৰ যাব 9 বাৰ যাব 1 বাকি থাকিব ইয়াত আমাৰ কোনটো মিলি আছে অপশন এইটো মিলি আছে ঠিক আছে সিম্পল নেক্সট কোয়েশ্চন नेक्स्ट कुछ है x/3 इक्वल टू y/4 इक्वल टू z/7 হয় তেন্তে x প্লাস y প্লাস z বাই 2z ৰ কিমান মান হ'ব আমি এটো x/3 ইকুয়াল টু y/4
ইকুৱেল টু z/7 ইকুৱেল টু k বুলি যদি ধৰি লওঁ গোটেইকেইটাক, ঠিক আছে, k বুলি ধৰোঁ, আমাক এইটো k বুজাইছে, তাৰমানে কি x/3 ইকুৱেল টু k, তাৰমানে x ইকুৱেল টু কি হ'ব 3k, একেদৰে y ইকুৱেল টু কি হ'ব y ইকুৱেল টু কি হ'ব 4k, z ইকুৱেল টু কি হ'ব 7k, ঠিক আছে, এইটো মনত ৰাখিব, এইটো দি আমি মেথছটো সলভ কৰিব পাৰিম। এতিয়া চাওক কি কৈছে আমাক x প্লাছ y প্লাছ z বাই 2z, আমি x জেগাত কি লিখিব পাৰোঁ 3k, y জেগাত 4k, z জেগাত 7k, 2 into 2 z জেগাত আকৌ 7k, প্লাছ কৰক 7 × 11, 11 12 13 14, 7 দুগুণ ইয়াতো 14k, গোটেইকেইটা কাটি দিলে থাকিল কি 1, আমাৰ এনচাৰ কি হ'ব 1, ঠিক আছে, চিম্পল। নেক্সট কুৱেশ্যন কৈছে যে the sum of 4 consecutive alternative number is 64, the smallest among them. তো চাৰিটা সংখ্যা এটা বাদ দি ক্ৰমিক চাৰিটা সংখ্যা এটা বাদ দি চাৰিটা ক্ৰমিক সংখ্যাৰ যোগফলটো কিমান বোলে 64 হ'লে এই মাজত সৰুটো কিমান, আমি যদি ধৰোঁ যে সংখ্যাটো এটা x, এটা বাদ দিব লাগিব x প্লাছ 2, আৰু বাদ দি যাব লাগিব যুগ্ম সংখ্যাৰ যিটো নমুনা সেইটো হ'ব আৰু এটা x প্লাছ 6, এটা চাৰিটা সংখ্যা আছে, যোগ কৰিলে কিমান হ'ব 64, যোগ কৰি যাওক x কেইটা হ'ব 1 2 3 4 x 4x প্লাছ 6 4 10 দিয়ে 12 64, 4x ইকুৱেল টু 64 মাইনাছ 12 কৰি দিয়ক, প্লাছ চাইনটো চাইড চেঞ্জ হ'লে মাইনাছ হৈ যাওক, 4x ইকুৱেল টু 64 পৰা 12 গ'লে 4 পৰা 2 গ'লে 2, আৰু ইফালে 6 পৰা গ'লে 5 52, আৰু x ইকুৱেল টু কি হ'ব 52 পৰা 4 আহি যাব, 4 × 4 4 13 52, আমাৰ স্মলেষ্ট নম্বৰটো কিমান x ইকুৱেল টু 13 ওলাইছে, স্মলেষ্ট নম্বৰটোৱে লাগে আমাৰ, যদি বোলে মাজতটো কোনটো x প্লাছ 2 13 2 15, মানে এইটো যুগ্ম সংখ্যাটোৰ হেৰি লৈ আমি নম্বৰটো ওলাব পাৰোঁ, ঠিক আছে। ওকে, নেক্সট কুৱেশ্যন যাওঁ। নেক্সট কুৱেশ্যন কৈছে যদি এৰ দৰমহা বিতকৈ 25% বেছি, তেন্তে বিৰ দৰমহা এতকৈ কিমান শতাংশ কম, ঠিক আছে, এৰ দৰমহা কি আছে বিৰ দৰমহাতকৈ 25% বেছি, তেন্তে ইয়াতে আমাৰ এৰ দৰমহাতকৈ কিমান শতাংশ কম বিৰ দৰমহাত, আৰু ধৰক এৰ দৰমহা বিৰ দৰমহাত বিতকৈ 25% বেছি, বিৰ দৰমহা যদি আমি ধৰক ভাবোঁ 100 টকা, ঠিক আছে, তো 100 টকা যদি ভাবোঁ আমি চিম্পল, এইটো বিৰ দৰমহাটো কিমান, বিৰ দৰমহা 100 টকা, এৰ দৰমহা বিতকৈ, তো এৰটো কি হ'ব তাৰ 25% মানে 100 25% কিমান হ'ব 25 হ'ব, পাৰ্চেণ্ট মানে কি অলপ 25 প্লাছ কৰিলে তেতিয়া এৰ দৰমহা হৈ যায় 125 টকা, তেন্তে বিৰ দৰমহা এৰ দৰমহাটো কিমান শতাংশ কম, তো এটা 125ৰ কিমান পাৰ্চেণ্ট আমি 125ৰ কিমান পাৰ্চেণ্ট 100 হ'ব 25%, 125ৰ কিমান পাৰ্চেণ্ট কৈছে আমাৰ
100 টকা হ'ব। ঠিক আছে, 125 কিমান পাৰ্চেণ্ট? 100 টকা হ'ব। আমি যদি দেখোঁ এইটো যে 125 ধৰক এতিয়া 125 X% ধৰক 100 টকা, কাৰণ এইটো হৈছে ইয়াৰ দৰমহা আৰু তাৰ X% এতিয়া 100 টকা ধৰক। তো কি হ'ব, যদি আমি X% ওলাওঁ 125 মানে কিমান পাৰ্চেণ্ট 100 টকা হৈ আছে? X/100 5 কাটিব 20 বাৰ, 25 কাটক, 25 4 বাৰ, 25 5 বাৰ, আমি কি পাইছোঁ ইয়াতে 5x/4 = 100। ঠিক আছে, এতিয়া x = কি হ'ব 100 × 4/5, 5 20 100। ঠিক আছে, তো 20 4 80, আমাৰ মূল সংখ্যা আছিলে কিমান 100, তারপর 80 মাইনাস করে দিও, মানে কিমান 20%। ঠিক আছে, সিম্পল। ওকে, নেক্সট চাও। এটা কি কৈছে চাওক যে 98 trophies were distributed to some of boys in a group। তো ধৰক number of boys in a group x বুলি ভাবক, সিহঁতক কিমান দিয়া হৈছে 98টা ট্ৰফিজ দিয়া হৈছে, তো x বুলি ভাবক সিহঁতক। ঠিক আছে, তাৰপিছত কৈছে যে ইচ বয় ইন দ্য গ্ৰুপ গট টুৱাইচ, দুটাকে পালে। ঠিক আছে, এতিয়া কৈছে দ্য নাম্বাৰ অফ বয়জ ইন দ্য গ্ৰুপ, তো নাম্বাৰ অফ টোটেল ট্ৰফিজটো কিমান হ'ব আগতে ওলাই লওঁ আমি। নাম্বাৰ অফ টোটেল ট্ৰফিজ জাগা নহয় কাৰণ মই লিখি দিছোঁ এনেকৈ, কিমান হ'ব x × 2 × x × x। ঠিক আছে, গ্ৰুপৰ লগত প্ৰত্যেকজনে এটাকে দুবাৰকৈ পাইছে, কিমান হ'ব ইয়াতে 2x² কিমান হৈ গ'লটো বোলে 98টা হৈ গৈছে। এইটো গ্ৰুপৰ সংখ্যা কিমানজন হৈছে, এতিয়া চাওক x² = 2 দি 98টো ডিভাইড কৰি দিয়ক, 49 পাব। আমাৰ x লাগে, 49 আণ্ডাৰ ৰুট আহি গ'লে 7 হ'ব। তাৰমানে কিমান আছিলে দলটো ল'ৰাসকলৰ সংখ্যা 7 আছিলে। সিম্পল। নেক্সট কুৱেশ্যনটো চাওঁ। ইয়াত কৈছে cos θ = যদি a/b হয় sec θ মান কি হ'ব? আমি cos θ = a/b আছে, তো sec θ কি হ'ব? আমি জানো sin θ / cos θ, যদি কৰোঁ আমি এইটো a/b, তো tan θ কি হ'ব a/b। এতিয়া এইটো হ'ল a/b হ'ব। এতিয়া sec² θ যদি কৰোঁ আমি, sec² θ কি আছে, ট্ৰিগনমেট্ৰি ফৰ্মুলাটো মনত ৰাখিব 1 + tan² θ। ঠিক আছে, ইমানটো বুজি পালে। এতিয়া sec² θ = 1 + tan² θ, তো আমি sec² θ পৰা স্কুৱাৰটো উঠাই দিলোঁ। ঠিক আছে, তো এইফালে কি হ'ব আণ্ডাৰ ৰুট আহি যাব, এইটো 1 + tan² θ। ঠিক আছে, আণ্ডাৰ ৰুট আহি গ'ল। এতিয়া tan² θ আমাৰ ওচৰত মান আছে অলৰেডি, মনত ৰাখিব এইটো। ঠিক আছে, এইটো আমাৰ ওচৰত কি আছে, তো আমি এইটো বহাব পাৰিম ইয়াতে। তো sec θ = √1 + tan² θ মানে কি a² a/b হোল স্কুৱাৰ, স্কুৱাৰ আছে আৰু স্কুৱাৰ দি দিম। sec θ = 1
1 প্লাছ আণ্ডাৰ ৰুট a স্কুৱেৰ বাই b স্কুৱেৰ। ঠিক আছে, তাৰপিছত আমি চাওঁ তাৰপিছত চাওঁ যদি sec থিটা ইকুৱেল টু কি হ'ব, ইয়াক যদি আমি লসাগু কৰোঁ তো কি পাম, যোগ কৰোঁ ভগ্নাংশৰ, বি স্কুৱেৰ থিটা প্লাছ এ স্কুৱেৰ বাই বি স্কুৱেৰ। এনচাৰ কি হ'ব, এইটো সজাই দিলে এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ বাই বি স্কুৱেৰ। ঠিক আছে, ইয়াতে নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন দিছে এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 6 সেন্টিমিটাৰ, ত্ৰিভুজৰ কালি কিমান। সমবাহুটো চাৰিওফালে সমান হয় আৰু তিনিফালে সমান, ইফালে ইফালে সমান, আৰু ইয়াত পৰিসীমা কিমান 6 সেন্টিমিটাৰ। বাহুৰ দিশ কিমান হ'ব, ডিভাইডেড বাই 3 কৰি দিয়ক, বাহুৰ দিশ হ'ব 2 সেন্টিমিটাৰ। পৰিসীমা দিছে হাফ ইনটু ভূমি ইনটু উন্নতি কৰি দিয়ক, তো কাটি যাব, এনচাৰ কি হ'ব 3 সেন্টিমিটাৰ স্কুৱেৰ। চিম্পল এইটো। নেক্সট এতিয়া কি কৈছে, আণ্ডাৰ ৰুট কিছুমান ডেচিমেলৰ নম্বৰ আছে দুখনকে, যোগফলটো ওলাব লাগে। চিম্পল কি আছে, ধৰ আণ্ডাৰ ৰুট 0.04, তো এইটো আণ্ডাৰ ৰুট 0.2, 0.04 যিটো আছে 0.2, তাৰপিছত আণ্ডাৰ ৰুট 1.44 আছে যিটো 44, ইয়াক আমি ৰুট উঠালে কি হ'ব 1.2, 12 এইটো। তাৰপিছত কি আছে আণ্ডাৰ ৰুট 1.69 উঠালে কি হ'ব 1.3, 13ৰ বৰ্গ এইটো। আণ্ডাৰ ৰুট কি আছে 0.0009, নহয় কিমান 3, 4টা 0 আছে তাৰমানে 0.03, প্লাছ কৰক 3 3, ঠিক আছে 3 3 হ'ব, ইয়াতে হ'ব 2 4 3 7, এইটো 6 1 7 থাকে, কি পাইছোঁ 1 1 2, এইটো 0, চৰি 2.73 আমাৰ চি নম্বৰ। চিম্পল। এই কুৱেশ্যন অলপ মন দিব, কৈছে লিজাই তাইৰ কি কৰে, প্ৰতি ছেভিং বেংকত টকা এনেদৰে জমা কৰে যাতে প্ৰতিদিনে তাই জমা কৰা ধনৰ পৰিমাণ আগৰ দিনতকৈ 12 বেছি হয়। যদি তাই এই প্ৰথম দিনা 12 টকাৰে জমা আৰম্ভ কৰে তো 30 দিনৰ অন্তত তাইৰ মুঠ কিমান হ'ব। এইটো আমি এৰিথমেটিক সিকুৱেন্স যিটো আমি শিকোঁ পাম, সেইটোৰে সেই ফৰ্মুলাৰে কৰিব লাগিব। চিম্পল, ইয়াতে n ইকুৱেল টু কিমান আছে 30, a ইকুৱেল টু কি আছে 12, আৰু d ইকুৱেল টু কিমান আছে 12 আছে। 12 বাৰকে কৈ থাকিব। আমি ফৰ্মুলাটো কি জানো, n/2 ইনটু আণ্ডাৰ ব্ৰেকেট 2 ইনটু a প্লাছ আণ্ডাৰ ব্ৰেকেট n-1 ইনটু d। ঠিক আছে, ফৰ্মুলাটো ইউজ কৰি আমি সমাধান কৰিম ইয়াৰ। চ' n কিমান আছে, n আছে আমাৰ 30, তো 30/2 কৰি দিলোঁ ইনটু আণ্ডাৰ ব্ৰেকেট 2 ইনটু a কিমান আছে 12 প্লাছ n কিমান আছে 30 -1, তো d কিমান আছে 12। তাতে কি কাটিলে 15 হৈ যাব, ইনটু আণ্ডাৰ ব্ৰেকেট 2 কিমান হ'ব 24 হৈ যাব, প্লাছ এইটো মাইনাছ কৰিলে 29,
ইনটু 12 তো পূৰণ কৰি যোগ কৰিলে আকৌ পূৰণ কৰিলে পাই যাম পূৰণ কৰিলেতো কিমান হ'ব 29 12 গুণ 348 ইয়াৰ লগত যোগ কৰিলে কিমান হ'ব 372 পূৰণ কৰিলে কিমান পাম 5580 30 দিনৰ মূৰত তাই কিমান দাম 5580 rupees simple okay next question কৈছে ইয়াতে তথ্য গোটৰ পৰা মাধ্যম ওলাব লাগে নম্বৰ কেইটা এসেন্ডিং পৰা ডিসেন্ডিং সজাই লওক সৰুৰ পৰা ডাঙৰটো সজাই লওক সজালে কি পাম 1 1 1 1 2 4 5 5 7 8 12 12 16 ঠিক আছে এইকেইটা নম্বৰ আমি সজোৱাৰ পিছত পালোঁ এটা মাধ্যমত টোটাল নম্বৰ কেইটা আছে 12টা 12 বাই 2 কৰি দিয়ক 6 6 পজিশনত কি আছে 2 3 4 5 6 12 মানে 5 आंसरটো কি হ'ব 5 ओके सिंपल नेक्स्ट क्वेश्चन এটা কি কৈছে আন্ডাৰ ৰুটত क्वेश्चन আছে একেটা আমি ৰুট উঠাব লাগিব অবভিয়াসলি তাৰ ল'ব লাগিব তো যদি আমি লওঁ 225 ৰ কিমান হয় 225 ৰ হয় 15 729 ৰ হয় 27 minus 25 ৰ 5 144 ৰ 12 minus 16 ৰ 4 sorry minus 15 ৰ 4 আৰু 18 ৰ 81 ৰ 9 গোটেইকেইটা লৈ লওঁ আমি লখাগু লখাগুলৈ কি পাম 36 যদি আমি এক আগত সৰু সৰু পাইনে চাই লওক পাবি দুইটা কেঞ্চেল হয় 5 3 ৰে 3 5 গুণ 3 9 গুণ 9 12 আৰু 9 লখাগু কিমান হ'ব 36 হ'ব 9 কিমান বাৰ 4 5 4 5 গুণ 20 মাইনাস 12 কিমান বাৰ 3 বাৰ 36 তো 3 5 গুণ 15 মাইনাস কিমান 9 4 বাৰ 9 কিমান বাৰ 4 4 4 গুণ 16 ঠিক আছে এটা যোগ কৰি লওক মাইনাস মাইনাস প্লাস সাইন মাইনাস 11 কাটি গেলে 1 2 1 3 এক মাইনাস করলে কি হবো সাইন মাইনাস থাকিব যে 1 করে 1 করো তো 1 করো ইয়াতকে আর আমি কি করব পারি ক্যান্সেল করব নয় মাইনাস 11/36 আমার आंसर ঠিক আছে কোৱেশ্যনটো চাওক কি কৈছে কৈছে এ কোনো পি স্থানৰ পৰা ঠিক আছে এ কোনো পি স্থানৰ পৰা কি কৰে বিয়লি 1 বজাত 1 মিটাৰ পাৰ সেকেন্ড বেগত যাত্ৰা আৰম্ভ কৰিলে আৰু বিয়ে একে স্থান পিৰ পৰা একে দিশত বিয়লি 1:10 বজাত এটা 10 বজাত 2 মিনিট পাৰ সেকেন্ড বেগত যাত্ৰা আৰম্ভ কৰিলে যদি এ আৰু বিয়ে কিউত গৈ লগ পায় তেনে পিৰ পৰা কিউ ডিস্টেন্সটো কিমান ধৰক ইয়াতে সময়ৰ পাৰ্থক্য কিমান 10 মিনিট এ 10 মিনিট আগত ওলাইছিল বি 10 মিনিট পিছত আৰু ইয়াতে স্পিডৰ পাৰ্থক্য কিমান 1 মিটাৰ পাৰ সেকেন্ড আছে ঠিক আছে এটো হৈ গ'ল এটালৈ সময় পাৰ্থক্য 10 মিনিট আমি এটো মিটাৰ পাৰ সেকেন্ড আছে আমি এটো মিটাৰ সেকেন্ডত লৈ যাম তো ইনটু 6 60 কৰি দিও 600 সেকেন্ড ঠিক আছে 600 সেকেন্ড এটা বিয়ে 10 মিনিটৰ এর পাছত আৰম্ভ কৰিছে
তো সেইটোক আমি টি সময় লাগে বুলি ধৰি লওঁ, ঠিক আছে, টি সময় টাইম এ বিক লগ ধৰিব টি সময়ত, সেই সময়ত এ টিক টি ছেকেণ্ডত আমি কি সেই লগ পাব কিমান বেগত 1 মিনিট পাৰ ছেকেণ্ডত, ঠিক আছে। আৰু বিয়ে কি কৰিব সেই সময়তে তাৰ তেতিয়া সময়টো হ'ব টি মাইনাছ 600, তাৰ স্পীডটো কি আছিলে 2 মিটাৰ পাৰ ছেকেণ্ড আছিলে, ঠিক আছে। হ'ল, এতিয়া আমি তাৰ পৰিৱৰ্তন কৰি যাওঁ। এতিয়া কি কৈছে এ অতিক্ৰম কৰা দূৰত্বটো আমি কি পাম, যে স্পীড কিমান আছিলে 1 আৰু তাৰ টাইম কিমান আছিলে টি, তো টি ইনটু 1 মানে টি বুলি ভাবিব পাৰোঁ। আৰু বি অতিক্ৰম কৰা দূৰত্বটো কি পাম তেনেহ'লে, তাৰ দূৰত্ব বেগ কিমান আছিলে এইটো 2, সময়টো কি পাইছিলোঁ টি মাইনাছ 600, ভাঙিলে 2t মাইনাছ 600 দুগুণ 1200, ঠিক আছে। এতিয়া চাওক এ আৰু বি এ কিউ স্থানত মিলিত হ'ব, ঠিক আছে। এ আৰু বি এ অতিক্ৰম কৰা দূৰত্বটো আমি কি পাম যেতিয়া স্পীড অফ এ কিমান আছিলে 1 ইনটু ডিষ্টেঞ্চ মানে ইকুৱেল টু স্পীড ইনটু টাইম অফ বিৰ কিমান টাইম লাগিছিলে 1200 মিটাৰ, তো এক ইনটু 1200 মিটাৰ, ডেট মিনছ কিমান হ'ব 1.2 কিলোমিটাৰ, ডিষ্টেঞ্চটো কিমান আছে 1.2 কিলোমিটাৰ আছে, ঠিক আছে। এটা কুৱেশ্যন চাওক এতিয়া, কৈছে কোনো এক সামগ্ৰীৰ মূল্য প্ৰথমে 40% হ্ৰাস কৰা হ'ল আৰু তাৰপিছত 20% বৃদ্ধি কৰা হ'ল। এটা সামগ্ৰী ধৰক 40% 100 টকা আছিলে দাম, ধৰক 100 টকা আছিলে 40% কমাই দিলে, 100 টকাৰ 40% কমাই দিলে মানে কিমান 40 টকা কমি যাব, 100 40% 40 হ'ব, পাৰ্চেণ্টেজ তেনেকৈ ওলাও ন, 0.040, 100 পৰা 40 গ'ল মানে কিমান হৈ গ'ল 60 ৰুপিজ হৈ গ'ল। তাৰপিছত এই 60 ৰুপিৰ আগত 20% বৃদ্ধি কৰিছে, 60 ৰুপি 20% মানে কিমান হ'ব 0.000, 6 দুগুণ 12, 60 আৰু 12 প্লাছ কৰিলে 72, আগত 100 টকা আছিলে পিছত আকৌ 72 হৈ গ'ল, ঠিক আছে। 100 টকাৰ পৰা 60 আহিল, 60 পৰা আকৌ এইফালে 20% বঢ়াওঁতে 72 হৈ গ'ল। এই দুটা তুলনা কৰোঁ এতিয়া, কিমান হ'ব ডিফাৰেঞ্চটো 28, ঠিক আছে, 28 টকা হ'ল এনচাৰ। চ' আজিৰ ভিডিঅ'ত ইমানেই আমি আলোচনা কৰিলোঁ, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ সহায়ক হ'ব আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অনেক অনেক ধন্যবাদ। আমি আগন্তুক দিনবোৰ এনেকৈ ভিডিঅ' লৈ আহিম। যদি আপোনালোকে চেনেলটো নতুন তেনে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তো অন্য মানুহকো শ্বেয়াৰ কৰক। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।